ৰাতিপুৱাৰ গৰম চাহ কাপেৰে আপোনালোকক আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া মা লাগিল তাঁতত আৰু দাদা লাগিল ভাতত ধেমালি কৰিছোঁ। আমাৰ ঘৰত কোনো তেনেকুৱা জেণ্ডাৰ স্পেচিফিক ৰোল নাই, সকলোৱে সকলো কাম কৰে। আৰু এয়া আপোনালোকে দেখিছে যে মাও জেউনা বন্ধাত লাগি গ'ল। মাও কোনো তেনেকৈ বাট চাই নাথাকে এইটো কাম মতা মানুহে কৰিব বুলি, হাতত যিটো কাম আহে, যিটো কাম চকুত লাগে সেইটোৱে কাম কৰি দিয়ে। ক'বলৈ লাজে লাগে, তথাপিও কৈছোঁ ঘৰৰ সকলোতকৈ কম কাম ময়ে কৰোঁ, বা একেবাৰে নকৰোঁ বুলি ক'লেও কোনো ভুলেই নহ'ব। মইনো ঘৰত কি কৰিম বুলি মায়ে পথাৰত হাঁহকেইটাকে চাবলৈ পঠিয়ালে। মানে আমাৰ তাত এইকেইদিন কুকুৰৰ উপদ্ৰৱ খুব বাঢ়িছে, গতিকে মোৰ এইবাৰ পাল পৰিল হাঁহ ৰখীয়া হোৱাৰ। বৰ্তমান ঘৰত বেছি হাঁহ নাই, অকল 3জনীয়ে আছে, গতিকে এই 3জনীক ভালকৈ ৰাখিব লাগিব। গতিকে পথাৰত হাঁহকেইটা ৰখি থকাতকৈ মই হাঁহকেইটা ঘৰলৈ খেদি লৈ গুচি গ'লোঁ। উমনি ধৰছি আগৰ হাতুই প্ৰতিবাৰে ঘৰলৈ আহিলে বাইদেউহঁতৰ ঘৰলৈ যোৱা যায়, গতিকে এইবাৰো ওলালোঁ দাদা আৰু মই। যিহেতু বিহুৰ বতৰ, গতিকে বাইদেউ, ভিন্দু আৰু ভাগিনী সকলোলৈ বিহুৰ কাপোৰ ল'লোঁ। আজিৰ দিনটো খুব সুন্দৰকৈ এনেদৰে পাৰ হয় আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। অহাকাইলৈ পুনৰ আপোনালোকক লগ পাম, তেতিয়ালৈকে বাই বাই, চি ইউ টুমৰো।